নমস্কাৰ লৈ আহিছো এই মুহূৰ্তত আন এক বিশেষ খবৰ বিৰল মাতৃত্ব একেলগে ৯টা সন্তান প্ৰসৱ কৰিছে এগৰাকী প্ৰসূতিয়ে ৯টা সন্তান প্ৰসৱ কৰা কেন্দ্ৰ কৰি এতিয়া বিশ্বজুৰি চাঞ্চল্য আমি জনাই আছো এই মুহূৰ্তত এগৰাকী ২৫ বছৰীয়া মাতৃয়ে বিৰল মাতৃত্বৰ অধিকাৰী হ'ল একেলগে তেওঁ ৯টা সন্তান প্ৰসৱ কৰিছে ৯টা সন্তান প্ৰসৱ কৰা কেন্দ্ৰ কৰি এতিয়া বিশ্বজুৰি চাঞ্চল্য আফ্ৰিকাৰ এগৰাকী ২৫ বছৰীয়া মহিলাই জন্ম দিছে ৯টাকৈ সন্তান মৰক্কোৰ হলিমা সিছে নামৰ মহিলাগৰাকীয়ে প্ৰসৱ কৰিছে ৯টাকৈ সন্তান আৰু এতিয়া এই খবৰ বিয়পি পৰিছে সমগ্ৰ বিশ্বজুৰি আৰু এফালে আল্ট্ৰাসাউণ্ডত ধৰা পৰিছিল ৭টা সন্তানৰ উপস্থিতি ৭টা সন্তানৰ সলনি প্ৰসৱৰ সময়ত ৯টা সন্তান জন্ম দিয়ে মহিলাগৰাকীয়ে ৫টি কন্যা সন্তান আৰু ৪টা ল'ৰা সন্তানে জন্ম দিয়ে মহিলাগৰাকীয়ে মাতৃ আৰু ৯টা নৱজাতকৰে স্বাস্থ্য সুস্থিৰ বুলি প্ৰকাশিত হৈছে বাতৰি আমি জনাই আছো এই মুহূৰ্তত এটা খবৰ ইতিমধ্যে ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমসমূহত বিয়পি পৰিছে সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই খবৰটোৱে লগতে চৰ্চিত হৈ পৰিছে এই বিষয়টো এগৰাকী মাতৃয়ে সাধাৰণতে এটি বা দুটি এটাৰ বা কেতিয়াবা দুটা যমজ সন্তান এনেধৰণে জন্ম দিয়ে বা প্ৰসৱ কৰে বুলি জানিব পৰা যায় বা সকলোৱে জানে কিন্তু আজিৰ পৃথিৱীত এনে এক আজব ঘটনা সংঘটিত হৈছে যে য'ত নেকি ৯টা সন্তান প্ৰসৱ কৰিছে এগৰাকী প্ৰসূতিয়ে ৯টা সন্তান প্ৰসৱ কৰা কেন্দ্ৰ কৰি এতিয়া বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে এই খবৰটোৱে আৰু বিৰল মাতৃত্বৰ এনে এক বিৰল মাতৃত্বৰ অধিকাৰী হৈছে এগৰাকী ২৫ বছৰীয়া মহিলা খুব কম বয়স তেওঁ মাত্ৰ দুকুৰি ৫ বছৰ বয়স আৰু এই ২৫ বছৰ বয়সতে তেওঁ এক বিৰল মাতৃত্বৰ অধিকাৰী হৈছে মৰক্কোৰ হলিমা সিছে নামৰ মহিলাগৰাকীয়ে প্ৰসৱ কৰিছে ৯টা সন্তান আল্ট্ৰাসাউণ্ডত ধৰা পৰিছিল ৭টা সন্তানৰ উপস্থিতি ৭টা সলনি প্ৰসৱৰ সময়ত ৯টা সন্তান জন্ম দিলে মহিলাগৰাকীয়ে ৫টি কন্যা সন্তান আৰু ৪টা ল'ৰা সন্তান জন্ম দিছে বা প্ৰসৱ কৰিছে মহিলাগৰাকীয়ে মাতৃ আৰু আটাইকেইটা নৱজাতকৰে স্বাস্থ্য বৰ্তমান সুস্থিৰ বুলি ইতিমধ্যে খবৰ প্ৰকাশ পাইছে এক বিৰল মাতৃত্বৰ অধিকাৰী হ'ল মৰক্কোৰ হলিমা সিছে নামৰ এইগৰাকী ২৫ বছৰীয়া মহিলা মাত্ৰ মাত্ৰ ২৫টা বৰ্ষ অতিক্ৰম কৰা এইগৰাকী মহিলাই ৯টাকৈ সন্তান প্ৰসৱ কৰি এতিয়া চৰ্চা লাভ কৰিছে আৰু সমগ্ৰ বিষয়টোৱে এতিয়া সমগ্ৰ বিশ্বজুৰি এক চাঞ্চল্যৰ সৃষ্টি কৰিছে সাধাৰণতে এটা বা যমজ সন্তান দুটাকৈ এনেধৰণেহে প্ৰসূতিয়ে সন্তান জন্ম দিয়ে বা প্ৰসৱ কৰে কিন্তু এনে এক আজব ঘটনা এইবাৰ ঘটিছে মৰক্কোত এগৰাকী ২৫ বৰ্ষীয় মহিলাই ৯টাকৈ সন্তান প্ৰসৱ কৰি এতিয়া সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছে এনে এক অস্বাভাৱিক ঘটনা সংঘটিত হোৱাৰ বাবে এতিয়া সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে আৰু মহিলাগৰাকীৰ বয়সলৈ যদি আপুনি চায় ২৫ বছৰ তেওঁৰ আৰু এই ২৫ বছৰ বয়সতে ৯টাকৈ সন্তান জন্ম দিছে এইগৰাকী মহিলাই তেওঁৰ নাম হৈছে হলিমা সিছে আৰু মৰক্কো নামৰ এটা অঞ্চলৰ তেওঁ বাসিন্দা আৰু এইগৰাকী মহিলাই সন্তান প্ৰসৱৰ পূৰ্বে যি আল্ট্ৰাসাউণ্ড কৰা হয় আল্ট্ৰাসাউণ্ড কৰোঁতে তেওঁৰ গৰ্ভত ৭টা সন্তানৰ উপস্থিতিৰ কথা গম পোৱা গৈছিল বা ধৰা পৰিছিল ৭টা সন্তানৰ উপস্থিতিৰ কথাই ধৰা পৰিছিল কিন্তু পাছত যেতিয়া এই সন্তানকেইটা পৃথিৱীলৈ আগমন হ'ল চিকিৎসকে দেখিলে যে ৯টিকৈ সন্তান প্ৰসৱ কৰিছে এইগৰাকী মহিলাই এক অবিশ্বাস্য যদিও এনে এক ঘটনা সংঘটিত হৈছে এইখন পৃথিৱীৰ এটা মুলুকত মৰক্কোৰ হলিমা সিছে এতিয়া এনে এক বিৰল মাতৃত্বৰ অধিকাৰী হৈছে ৭টা সন্তান প্ৰসৱৰ সময়ত ক্ষমা কৰিব ৭টাৰ সলনি ৯টা সন্তান অৱশেষত জন্ম দিছে মহিলাগৰাকীয়ে যিহেতু তেওঁৰ
আল্ট্ৰাছাউণ্ডৰ ৰিপৰ্টত 7টা সন্তান তেওঁৰ গৰ্ভত স্থিতি লৈছে বুলি গম পোৱা গৈছিল কিন্তু 7টাৰ সলনি পিছত দেখিবলৈ পোৱা গৈছে 9টি সন্তান তাৰে ভিতৰত 5টি কন্যা সন্তান আৰু 4টা ল'ৰা সন্তান জন্ম দিছে কিন্তু তাতোতকৈও অবিশ্বাস্য যে এইগৰাকী মহিলা আৰু আটাইকেইটি নৱজাতক এই 9টা নৱজাতক বৰ্তমানেও তেওঁলোক সুস্থ হৈ আছে সম্পূৰ্ণ বিপদমুক্ত তেওঁলোকক উপযুক্ত চিকিৎসা দিয়া হৈছিল আৰু সম্পূৰ্ণ তেওঁলোক বিপদমুক্ত বুলি জানিব পৰা গৈছে আৰু এনে এক বিৰল মাতৃত্বৰ অধিকাৰী হোৱা মৰক্কোৰ হলিমা চিছে 25 বৰ্ষতে অতিক্ৰম কৰিছে আৰু এতিয়া বিশ্বজুৰি তেওঁৰ এই বিষয়টোৱে চৰ্চা লাভ কৰিছে আৰু এনে এক বিষয় এতিয়া সমগ্ৰ বিশ্বজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে সাধাৰণতে নোহোৱা নোপোজা ঘটনা আৰু এয়া এক আজব ঘটনা বুলিয়েই ক'ব লাগিব সাধাৰণতে সকলোৱে জানে এগৰাকী প্ৰসূতিয়ে এটা সন্তান বা এটি সন্তান জন্ম দিয়ে বা কেতিয়াবা যমজ সন্তান দুটিকৈ জন্ম দিয়া দেখিবলৈ পোৱা যায় আমাৰ অসমতো কেইদিনমান আগে কেইবাটাও সন্তান জন্ম দিছিল এগৰাকী প্ৰসূতিয়ে কিন্তু এই ঘটনা আজিৰ যি খবৰ ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই যি খবৰ বিয়পি পৰিছে চাঞ্চল্যকাৰী খবৰ এই খবৰ কিন্তু সঁচাকৈ এক চাঞ্চল্যকাৰী আৰু চৰ্চিত বিষয় বুলি ক'ব লাগিব এটা দুটা বা তিনিটিও নহয় একেলগে 9টা সন্তান 5গৰাকী কন্যা সন্তান 5টি কন্যা সন্তান আৰু 4টা ল'ৰা সন্তান প্ৰসৱ কৰিছে এগৰাকী প্ৰসূতিয়ে এতিয়া দেশজুৰি চাঞ্চল্য দেশজুৰি চৰ্চা লাভ কৰিছে এই বিষয়টোৱে কিয়নো আৰু আন এক কথা যে মহিলাগৰাকীৰ বয়স মাত্ৰ 25 বছৰ আফ্ৰিকাৰ মৰক্কোৰ হলিমা চিছে এওঁৰ নাম যিগৰাকী 25 বছৰীয়া প্ৰসূতিয়ে জন্ম দিছে এই 9টিকৈ সন্তান তেওঁৰ বয়স 25 বছৰ আফ্ৰিকাৰ মৰক্কোৰ আৰু তেওঁৰ নাম হলিমা চিছে আৰু ভাল খবৰ এই যে বৰ্তমান এই আটাইকেইটা নৱজাতক আৰু মাতৃ সুস্থ হৈ আছে অৱশ্যে এটা কথা আল্ট্ৰাছাউণ্ডত কিন্তু তেওঁৰ দেহত 7টা সন্তানৰ উপস্থিতিৰ কথাহে পোহৰলৈ আহিছিল পিছত দেখিবলৈ পোৱা গৈছে যে প্ৰসৱৰ সময়ত 7টা নহয় 9টিকৈ সন্তান জন্ম দিছে মহিলাগৰাকীয়ে আৰু সম্প্ৰতি আটাইকেইটি সন্তানৰ বা নৱজাতকৰ সহিতে সুস্থ অৱস্থাত আছে মাতৃগৰাকী 25 বছৰীয়া এইগৰাকী আফ্ৰিকাৰ মৰক্কোৰ হলিমা চিছে নামৰ এইগৰাকী বিৰল মাতৃত্বৰ অধিকাৰী হোৱা মহিলাগৰাকী সুস্থ হৈ আছে বিভিন্ন ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই খবৰ এতিয়া বিয়পি পৰিছে আৰু চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ বিশ্বজুৰি